সিদিনা এগৰাকী অভিভাৱকক দেখি মই বৰ আচৰিত হ'লোঁ। পিতৃ কম মাতৃয়ে কি কৰিছে, সন্তানটোক খালী ভৰিৰে সন্মুখৰ চোতালখনতো নামিব নিদিয়ে। এইটো বৰ মাৰাত্মক কথা। ইমান বেছি মৰমো বেয়া। সি বাৰে বাৰে চোতালখনত খেলিবলৈ যাব বিচাৰিছে, কাৰণ আজিকালি চোতাল বুলিবলৈ নোহোৱাই হ'ল, আপোনালোকে সকলোৱে জানে। তথাপি সৰু চোতাল এখন আছে, সেই চোতালখনত সি খেলিবৰ বাবে যাব খুজিছে। মাকৰ বাধা শুনা নাই, আকৌ যাব খোজে, ধৰি টানি লৈ আহে। মই ড্ৰয়িং ৰুমটোত বহি আছোঁ আৰু মাকে বাৰে বাৰে তাক টানি লৈ আহে। তাৰপিছত দুচাটমান দিলেও যোৱাৰ কাৰণে। এই কামটো বৰ অনুচিত। মই সদায় কওঁ যে পিতৃ মাতৃৰ অকণমান মনস্তাত্ত্বিক বিশ্লেষণ থাকিব লাগে। অৰ্থাৎ মানসিক অধ্যয়নটো পিতৃ মাতৃৰ অভিভাৱকৰ খুব প্ৰয়োজন। শিশুটিক তেওঁলোকে তেনেকৈ বাধা দিয়াৰ বিপৰীতে মই হাতত ধৰি লৈ চোতালত লৈ গ'লোঁ আৰু ঘাঁহনিৰ ওপৰত সি যি অকণমান সময় যিটো খেলিলে, সেইটোত তাৰ যিটো প্ৰাপ্তি দেখা পালোঁ, সেই প্ৰাপ্তিটো ইমান দিনে মাকহঁতে অনুভৱ নকৰাটো দুৰ্ভাগ্যজনক। কথাতে কয়, কিছুমান বস্তু নকৰিবা, নুচুবা, নাযাবা, এনেকুৱা ধৰণৰ শব্দবিলাক এতিয়া আমি এৰিবৰ হ'ল। জ্বলি থকা লেম্প এটা দেখিলে সেই লেম্পটো নুচুবলৈ আমি ক'ব নালাগে। সি যেতিয়া এবাৰ ওচৰলৈ যাব, তাপ পাব, অথবা এবাৰো যদি চুৱে, তাক লেম্পেই বুজাব যে মোক আৰু নুচুবি। বৰ আকৰ্ষণীয় কথা এইটো। কিছুমান কথা নকৰিবা, নাচাবা, নাযাবা, কিয় কৰিছা, এনেকুৱা ধৰণৰ বেছি প্ৰশ্ন হ'লে শিশুহঁত বৰ জেদী হয়। আৰু সেই জেদ যদি শৈশৱ অৱস্থাতে আপুনি সুমুৱাই দিয়ে, তেতিয়াহ'লে ডাঙৰ হ'লে ক্ৰমান্বয়ে দেখিবলৈ সক্ষম হ'ব সি সাংঘাতিক জেদী হ'ব, নিঃসংগ হ'ব, অকলশৰীয়া হ'ব। মই চহৰৰ কথা বাদ দিছোঁ, আজিকালি গাঁওবিলাকতে পথাৰ থকাৰ পিছতো, ধুনীয়া ধুনীয়া সেউজীয়া ঘাঁহনি থকাৰ পিছতো শিশুহঁতক বাহিৰলৈ ওলাবলৈ নিদিয়ে। কি কাৰণে? বিশেষকৈ মাতৃ সমাজৰ এইটো এটা ডাঙৰ দোষ। ঘৰতে সাপত মাৰি ধৰি লৈ থাকিব, ঘৰৰ ভিতৰতে বিভিন্ন শব্দ শিকাব। সেই শিশুহঁতে লাহে লাহে মোবাইলত গমন কৰে আৰু মোবাইলৰ শব্দবিলাক শিকিবলৈ আৰম্ভ কৰে। অসমীয়া শব্দবিলাকৰ হত্যা হয়, নিজে নিজে পাপা শব্দটো আহি যায়। তাৰোপৰি যিহেতু ইউটিউবত ব্যস্ত হৈ থাকে, ইউটিউবৰ কিছুমান শব্দ লয়। এই শব্দবিলাক কোৱাৰ লগে লগে গোটেই ঘৰখনে হাঁহিবলৈ আৰম্ভ কৰে, তাত উৎসাহ যোগায়। এতিয়া ধৰক সেইটো অনুচিত। শুদ্ধটো তাক শিশুক কেতিয়াও দুবাৰ শিকোৱা মনত ৰাখিব। শিশু অৱস্থাত আপুনি যেতিয়া ভুলকৈ শিকাব, এই শিশুটি ডাঙৰ হওঁতে আকৌ এবাৰ শিকিব লাগিব। যেনেকৈ আমাৰ বহুত মানুহে কি কৰে, মেকুৰীটোক মেও বুলি কয়, কুকুৰটোক ভুক ভুক বুলি কয়, অথবা ভাত খোৱাটোক ভাত খাবা নেকি বুলি কয়। এনেকুৱা ধৰণৰ কিছুমান শব্দ ব্যৱহাৰ কৰে। এইটো আপুনি পচন্দ ক্ষতি কৰে শিশুটিৰ। কাৰণ আপুনি যে এই মেকুৰীটোক মেও বুলি ক'লে, সি এটা বয়সলৈ মেও বুলিয়ে শিকি থাকিব। আৰু যেতিয়া সি ডাঙৰ হ'ব, মেও বুলি ক'লে আন মানুহে তাক জোকাব। গতিকে সি আচল শব্দটো আকৌ এবাৰ শিকিব লাগিব। অৰ্থাৎ এইটো হৈছে মেকুৰী। শিকাব লাগিব তাক। ভুক ভুক বুলি আপুনি শিকাব, সি ভাবিব এই জন্তুটোৰ নাম হৈছে ভুক ভুক। কিন্তু সি যেতিয়া ডাঙৰ হ'ব, তেতিয়া যদি কাৰোবাৰ আগত ভুক ভুক বুলি কয়, আনে হাঁহিব। গতিকে তাক শিশুৰ পৰা শিকাব লাগিব, এই জন্তুটোৰ নাম হৈছে কুকুৰ, এই জন্তুটোৰ নাম হৈছে শিয়াল, এই জন্তুটোৰ নাম হৈছে মেকুৰী, এইটো শালিকা চৰাই, এইটো ভাটৌ চৰাই, এয়া আমি ভাত খাম, নহয়, ভাত খাম, এয়া দেউতা, এয়া মা, এয়া ককা, এয়া আইতা, এয়া বৰদেউতা, এয়া মামা, এয়া খুৰা, এয়া খুৰী, স্পষ্টকৈ শিকাব লাগে। তেতিয়া সি দুবাৰ শিকিবলগীয়া নহয়। কিন্তু আমাৰ যে সেই মৰমৰ সংজ্ঞাটো অলপ বেলেগ ধৰণৰ। আমি মানে প্ৰয়োজনতকৈ বেছি মৰম দেখুৱাবলৈ গৈ শিশুটিৰ যে আমি কিমান ক্ষতি কৰোঁ। শিশুটিক ঘাঁহনি স্পৰ্শ ল'বলৈ নিদিওঁ। শিশুটিক অকণমান বৰষুণৰ টোপাল পৰিলে আমাৰ একে হাহাকাৰ পৰিস্থিতি হয়। কেতিয়াবা যে বৰষুণতো তিতিব লাগে, কেতিয়াবা যে বোকা গছকিব লাগে, কেতিয়াবা যে বাহিৰলৈ ওলাইও যাব লাগে।
কেতিয়াবা যে আন আত্মীয়ৰ ঘৰত গৈ চটপটাই দৌৰি ফুৰাটো এটা ভাল লক্ষণ, সেই কথা আমি অনুভৱেই নকৰোঁ। গতিকে শৈশৱতে যেতিয়া শিশু এটাক তেনেকৈ ধৰণে আপোনালোকে জব্দ কৰে, তেতিয়া সেই শিশুটোৱে পৰিৱেশ আৰু পৰিস্থিতি চাই সি সাংঘাতিক জেদিও হ'ব, কেতিয়াবা স্বাৰ্থপৰো হ'ব, কেতিয়াবা নিজৰ বাহিৰে বেলেগ একো চিনি নোপোৱা পৰিৱেশ হ'ব, খুব উগ্ৰ হ'ব, খঙাল হ'ব আৰু সমাজখনত মিলিব নোৱাৰা ধৰণৰ হ'ব। মই বহুত পৰিয়ালত এই কথা দেখি আছোঁ। হোৱাই নোহোৱাই শিশুটিক খালি শাসনৰ নামত অমুক নকৰিবি, তমুক নকৰিবা, তমুকত নাযাবা, অমুকটো কিয় কৈছা, তমুকটো কিয় কৰিছা, প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰি সেই কণমানিটোক বৰ বেছি অশান্তি কৰে। সেই অশান্তি অনুভৱেই নকৰে মাতৃয়ে যে মই বিৰাট ভাল কাম কৰিছোঁ, মই শিশুটোক নিয়ন্ত্ৰণ কৰি আছোঁ, সাংঘাতিক মই ভাল কাম নহয়। শিশুটিক শিশু হৈ থাকিবলৈ দিয়ক, শিশুটোৱে যি ভাল পায় তাকে কৰিবলৈ দিয়ক। এনেই অনাহকত তাক তেনেকৈ নিয়ন্ত্ৰণ নকৰিব, কিন্তু পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰক। সঠিক পথত যাতে সি ল'ৰাটো থাকে সেইটো চেষ্টা কৰক। আপোনালোকেও চাগে অনুভৱ কৰে, কাৰোবাৰ ঘৰলৈ গ'লে কণমানিটোক লৈ পেলাই, বিশেষকৈ পিতৃতকৈ মই মাতৃক বেছি দেখোঁ, কেনেধৰণৰ কথাবিলাক কৰে আপোনালোকেও জানে চাগে, জনাব। আৰু এইটো বৰ প্ৰয়োজনীয় বিষয়, সেইবাবে অকণমান সময় চৰ্চা কৰিলোঁ।